হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। মই যোৱাকালি 15 আগষ্টত অলপ বহুত বেছি হোৱা কাৰণে আপোনালোকক এটা জাষ্ট মটিভেশ্যনেল এটা পাৰ্ট বুজাব পৰা নাছিলোঁ। এইটো পাৰ্টটো আপোনালোকে ক'ব যে ৰেগুলাৰ লাগে নে মোক অকেজনেলি লাগে। ঠিক আছে, মই এটা কথা কওঁ আপোনালোকক যে কষ্ট যেনেকৈ মই যোৱাকালি এটা জাষ্ট থিংক কৰিছোঁ, যেনেকৈ আমাৰ ডিউটি হয় ছেম এজ ইট ইজ। আপোনালোকে কেতিয়াবা চাব বহুত ডাঙৰ গাড়ীবোৰত বহুত ল'ৰা ছোৱালী বহি যায়, আৰু এটা ল'ৰা ছোৱালী আছে যে গোটেই দিন কাম কৰি খাইছে, আৰু এটা ল'ৰা আছে যে আপোনালোকক কিবা এটা ঘৰুৱা পৰিস্থিতি বহুত বেয়া, কিবা চুৰ কৰি খাই আছে। তো এনেকুৱা চিচুৱেশ্যন পাইছোঁ। চ' আপোনালোকে এইটো ভাবক, যদি অসম পুলিচত এটা ডাঙৰ এটা অৰ্গেনাইজেশ্যনত আপোনালোকে যদি বহুত দিনৰ পৰা লাগি আছে, যেনেকৈ আমি নিচিনা ল'ৰা আছে ছোৱালী আছে, সকলোৱে লাগি আছে যে কিবা এটা অৰ্জন কৰিব কাৰণে আমি লাগি আছোঁ। ঠিক আছে, ঘৰখন পৰিস্থিতিটো চাই কিনেহে লাগি আছোঁ। চ' সেইটো চিচুৱেশ্যনটো ভাবি কিনে আপুনি কেতিয়াও মন নামাৰিব। ঠিক আছে, নেক্সট পৰ্যায় যেতিয়া আহিব অসম পুলিচত, তাতে আমি এপ্লাই কৰিম। ঠিক আছে, তাতে এপ্লাই কৰি কিনে আমি কিবাকৈ চিলেকশ্যন ল'ব লাগিব। ঠিক আছে, আপোনালোকক সেইটো কথা কৈছোঁ। কেইদিনমানৰ পৰা মোৰ ভিডিঅ' অহা নাছিলে। ভিডিঅ' অলপমান ব্যস্ততা হোৱাৰ কাৰণে জাষ্ট তাতে বিজি হোৱাৰ কাৰণে আপোনালোকক কিবা এটা কমেণ্টৰ ৰিপ্লাই দিলোঁ। তাতেও কৈছিলোঁ যে মই ডিউটিত ব্যস্ত আছোঁ। তাতে কষ্ট বুলি ক'লে আপুনি এনেকৈ নাভাবিব যে কোনো কষ্ট কৰা নাই। ঠিক আছে, চ' গাড়ীত যোৱা মানুহ কেতিয়াও তাত লাইফটো কেতিয়াও ছেক্ৰিফাইচৰ মটিভেশ্যনটো নাপাব। ঠিক আছে, যেনেকৈ আমি ছেক্ৰিফাইচ কৰিছোঁ, বহুত কিবা ছেক্ৰিফাইচ কৰিব লাগে। আমাৰ 10 টকা বস্তু যদি বাহিৰত কিনিব যাওঁ, বহুত কিবা ভাবিব লাগে যে হয় কিনিব লাগে আৰু কিবা কৰি কিনে আমি খাব লাগে। ঠিক আছে, চ' কেতিয়াও যদি আপুনি চাকৰি জীৱনত আছে, এইবোৰ বস্তু অলপ হ'লেও চাব। ঠিক আছে, তো অলপ হ'লেও চাব কি, আপোনালোকক জাষ্ট এইটো কথা কওঁ যে ডাঙৰ গাড়ীত বা ডাঙৰ বিজনেছ ক্লাছত গাড়ীত আপুনি চাব, তাহাঁতক একো প্ৰব্লেম নাই। কেতিয়াও নাভাবিব যে মই অসম পুলিচত যাম নে যাম। এনেকুৱা ভাবে যে মই MBA কৰিম, কেট এপিয়াৰ হ'ম, ডাঙৰ অৰ্গেনাইজেশ্যনত ইনক্লুড হ'ম। ঠিক আছে, বহুত ডাঙৰ বিজনেছ কৰিম, কৰ্পৰেট জবছ কৰিম। চ' তাতে যাই কিনে হৈ যায়। কিন্তু আমাৰ কি আছে, প্ৰচেছটো কি আছে, যেতিয়া আমি ষ্টাৰ্ট কৰিছোঁ লাইফটো, জাৰ্ণিটো যেতিয়া ষ্টাৰ্ট কৰিছোঁ, তেতিয়াৰ পৰা ষ্ট্ৰাগল। চ' সকলোৱে এতিয়া ষ্ট্ৰাগলিং পিৰিয়ডত আছে। অসম পুলিচৰ যিমান ল'ৰা ছোৱালী আছে, সকলোৱে ষ্ট্ৰাগলিং পিৰিয়ডত আছে। চ' ষ্ট্ৰাগলিং পিৰিয়ডটো কেতিয়াও বিৱেৰ কৰিব নালাগে। ঠিক আছে, তাৰ পৰা আৱেৰ হ'ব, কেনেকৈ কি কৰিম, কেনেকৈ মটিভেশ্যন ল'ম, ক'ৰ পৰা মটিভেশ্যন ল'ম। আপোনালোকে নিজৰ মটিভেশ্যনটো নিজে হয়। ঠিক আছে, আমি যেনেকৈ ইউটিউবত চাওঁ যে বহুত কেইটামান মটিভেশ্যন আছে, কিন্তু আপোনালোকে নিজে মটিভেটেড হ'ব লাগিব, নিজে মটিভেশ্যনটো নিজৰ ভিতৰতে চাব লাগিব। মই এনেকুৱা নাই যে মই বেলেগৰ পৰা চাম, সি বহুত কষ্ট কৰিছে, সি চাকৰি পাইছে, কিন্তু মই এনেকুৱা ভাবিব লাগে যে মোৰ ঘৰৰ পৰিস্থিতি কেনেকুৱা, মা দেউতাক কিবা এটা সফলতা এটা মাৰ্ক দেখাব লাগে, যে মাৰ্ক কি দেখাব লাগে, মই নিজে সফল হৈ কিনে তেওঁক এনেকুৱা এপ্ৰ'চেবল হ'ব লাগে যে মা দেউতা, মই আপোনাৰ কাৰণে কিবা এটা কৰিছোঁ। কি কৰিছা ল'ৰা? যে মা মই কিবা এটা চাকৰি এপ্লাই কৰিছিলোঁ, আজি ছাকচেছফুল হ'লোঁ। এইটো এটা ৱৰ্ড আপোনালোকে কেতিয়াও নিজৰ মা দেউতাক ক'ব, কিমান প্ৰাউড ফিল হ'ব, কিমান ফিল হয়, আপুনি নিজে গম পাই যাব। চ' ভিডিঅ' যদি অলপো এফেক্টিভ লাগিছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু এটা কথা আপোনালোকক কৈ দিওঁ, বহুতে মোক কৈছিলে যে ছাৰ অভাৰলেপিঙৰ ওপৰত ভিডিঅ' এটা বনাব। ডেফিনেটলি বনাম। অভাৰলেপিঙৰ ওপৰত ভিডিঅ'টো মই আগৰ পৰা বনাইছোঁ। এতিয়া আপোনালোকক ফেক্টফুলি ভিডিঅ' বনাই দিম। চ' আপোনালোকে নিশ্চয় চাব। লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।